আপোনাক যদি মই নৰ্মেলভাৱে কথাটো কওঁ যে আপুনি এইজন মানুহৰ লগত কথা পাতক বা আপুনি যিকোনো এজন মানুহৰ লগত কথা পাতক আৰু আপুনি আপোনাৰ ভালনে, আপোনাৰ ঘৰ ক'ত, আপুনি কি কৰি আছে, ঘৰৰ খবৰ কি, তাতকৈ যদি বেছি কথা পাতিব আপুনি নোৱাৰে, তেতিয়াহ'লে ক্ষমা কৰিব, আপোনাৰ এটা মিচিং হৈ আছে। মানুহৰ জীৱনত থাকিবলগীয়া এটা বস্তু, সেই বস্তুটো হ'ল কমিউনিকেশ্যন স্কিল। আপুনি যদি নিজে নিজক খুলি দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ এটা প্ৰব্লেম হৈ আছে। আমি সমাজত ইণ্ট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্ট দুটা প্ৰজাতিত পাওঁ মানুহ। কিছুমানে প্ৰায় কথা নকয় আৰু কিছুমানে এক্সট্ৰভাৰ্টে খুব বেছিকৈ পেকপেকাই থাকে আৰু আপোনাক কেতিয়াবা অশান্তিৰ সৃষ্টি কৰিব পাৰে। কিন্তু জীৱনটোত সদায় মধ্য ৰাস্তাটো ল'ব লাগে, ৰাইট? সেই হিচাপত এম্বিভাৰ্ট হ'বলৈ শিকক। এম্বিভাৰ্ট মানে কোনটো সময়ত কোনটো কথা দৰকাৰ, কোনটো সময়ত মই মনে মনে থকাটো দৰকাৰ আৰু কোনটো সময়ত মই কথা কোৱাটো দৰকাৰ। কাৰণ এক্সট্ৰভাৰ্টে বিনা সময়ত, বিনা কাৰণত অদৰকাৰীভাৱে পেক কৰি থাকে আৰু মানুহক বিতৃষ্ণা জন্মাই দিয়ে, মানুহক বিৰক্তিৰ সৃষ্টি কৰে। আৰু এক ইণ্ট্ৰভাৰ্ট মানুহে কি কৰে, ক'বলগীয়া কথাখিনিও নকয়, মনৰ মাজত ভৰাই থয়। মানুহৰ সেইটো ধৰ্ম হ'ব নালাগে, মানুহ সদায় এম্বিভাৰ্ট হ'ব লাগে। মানে দুইটা কেৰেক্টাৰে তেওঁ সময় অনুসৰি স্থান কাল পাত্ৰভেদে তেওঁ মেনেজ কৰিব পাৰে। পিছে কিছুমান মানুহৰ সেই দুইটা হয় নহয় নিজক চিনি পোৱাত কিছুমান অসুবিধা হয়। কিন্তু যদি সেনেকুৱা এটা প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপুনি এটা কথা ভালকৈ যেতিয়া অবজাৰ্ভ কৰিব, পৰ্যবেক্ষণ কৰিব, এটা কথা গম পাব, আপোনাৰ জীৱনতে কিছুমান এনেকুৱা মানুহ আছে যাৰ লগত আপুনি ঘণ্টাৰ পাছত ঘণ্টা ধৰি কথা পাতি থাকিব পাৰিব, আৰু আপোনাৰ জীৱনত এনেকুৱা কিছুমান মানুহ আছে যাৰ লগত আপুনি 10 মিনিট কথা পাতিলেই বৰ অনুভৱ কৰিব। তাৰ যদি আমি ভালদৰে পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে এটা বস্তু ওলাই পৰে, সেইটো হ'ল যাৰ লগত আপুনি ঘণ্টাৰ পাছত ঘণ্টা কথা পাতিব পাৰিছে, ইট মিনছ আজিকালি কয় ন ভাইব মিলিছে। সেইটো আচলতে কি জানে, আপোনাৰ আৰু সেই ইজন ব্যক্তিৰ মাজৰ যিটো কথোপকথন, সেইটো কিন্তু কেৱল ভাল বেয়া, ভাত খোৱা শাক খোৱা, কি খবৰ, কি কৰিলা, কি কৰিবা, তাৰ বাহিৰেও আপোনালোকৰ আলোচনা কৰিবলৈ এখন প্লেটফৰ্ম আছে। প্লেটফৰ্মত মই এইটো কথা ক'ব বিচাৰিছোঁ যে এখন কমন ফিল্ড আছে যাৰ ওপৰত আপোনালোকে ডিছকাছ কৰিব পাৰিব। আৰু যদিহে ব'ৰ অনুভৱ কৰিছে, ইট মিনছ আপোনাৰ আৰু সেই ইজন ব্যক্তিৰ মাজত সেই ভাইবটো শ্ৰিংক কৰা নাই, সেই ভাইবটো মেটচ কৰা নাই। আৰু কিয় হৈছে জানেনে? কাৰণ আপোনাৰ আৰু তেখেতৰ মাজৰ যিটো কমন ফিল্ড, সেই কমন ফিল্ডটো মিচিং হৈ আছে। সেই কমন ফিল্ডটো ক্ৰিয়েট কৰাটো খুব দৰকাৰ। কাৰণ কাৰোবাৰ লগত কনভাৰ্চেশ্যন এটা কৰিবলৈ, কাৰোবাৰ লগত কনভাৰ্চেশ্যন এটা ইণ্টাৰেষ্টিং কৰি তুলিবলৈ আপুনিও বা মই বা ইজন ব্যক্তি হ'লেও তেওঁলোকৰ এটা কমন ফিল্ড থকা দৰকাৰ। কি নহ'লে আপুনি এটা কথা ভাবক, বহুত আমাৰ বন্ধুবৰ্গ থাকে, কিন্তু সকলোৰ লগত আমি কথা পাতি ভাল নাপাওঁ। কাৰোবাৰ লগত আড্ডা মাৰিলে ঘণ্টাৰ পাছত ঘণ্টা, ৰাতিটো দিনটো, দিনটো ৰাতিটো হৈ যায়। কিয় হয়? এটা কমন ফিল্ড থাকে। মই কিন্তু ইয়াত ক'ব বিচৰা নাই কিছুমান অদৰকাৰী, কিছুমান ঋণাত্মক, কিছুমান নিগেটিভ কথা পাতি মেলি আপুনি সময় স্পেণ্ড কৰাৰ কথা কোৱা নাই। মই কৈছোঁ ইন এ পজিটিভ ৱে আপুনি কেনেকৈ কথা পাতিব পাৰে। কিছুমান মানুহে এজন সাহিত্যিক বা এজন কবি বা এজন গীতিকাৰ বা এজন গায়কৰ ওচৰত কথা পাতি খুব বেছি ভাল পায়। কিয়? ইজন মানুহে সেই গান গাব নাজানিব পাৰে, ইজন মানুহে কবিতা লিখিব নাজানিব পাৰে, কিন্তু সেই কবিতা বা সেই গান বা সেই সাহিত্যৰ ওপৰত তেখেতৰ কোনোবা প্ৰকাৰেও অকণমান ইণ্টাৰেষ্ট আছে বা অলপ খবৰ ৰাখে। গতিকে যদিহে কেতিয়াবা কাৰোবাৰ লগত কনভাৰ্চেশ্যন কৰোঁতে বা কেতিয়াবা কাৰোবাৰ লগত বৰ অনুভৱ হৈছে, আপোনালোকৰ দুজনৰ মাজত কথা ওলোৱা নাই আৰু কিন্তু কথা পতাটো খুব নেচেচাৰী, তেতিয়াহ'লে আপোনালোকে এটা কমন ফিল্ড এখন লৈ ল'ব, মানে এটা বিষয়বস্তু ল'ব যিটো দুইজনৰে আয়ত্তৰ মাজত থাকে। তেতিয়া চাব এই প্ৰব্লেমটো ছল্ভ হৈ যাব। একচুৱেলি কমিউনিকেশ্যন স্কিল এটা ডেভেলপ হোৱাৰ প্ৰথম ফাউণ্ডেশ্যন সেইটোৱে বস্তুটো, ফিলাৰ বুলি কোৱা হয়। কাৰণ কাৰোবাৰ লগত আপুনি কিমান সোনকালে মেটচ কৰিব পাৰিছে, কাৰোবাৰ লগত কিমান সোনকালে আপুনি মিলিব পাৰিছে, আৰু মানুহৰ লগত মিলি আপুনি কনভাৰ্চেশ্যন এটা কেনেকৈ
ইনিচিয়েট কৰিব পাৰিছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ কমিউনিকেশ্যন স্কিল। তাৰ পাছতে আপুনি গ্ৰ' কৰিব পাৰিব সেই যাত্ৰাটোত। যদিহে আপোনাৰ সেইটোৱে মিছ হৈ আছে, তেতিয়াহ'লে বেয়া নাপাব, কমিউনিকেশ্যন স্কিলৰ ওপৰত আপুনি হাজাৰ হাজাৰ কোৰ্চ লওক, হাজাৰ হাজাৰ প্ৰেক্টিছ কৰক, কিন্তু ফিল্ডত একো কাম নাহিব। ফিল্ড মানে নিজৰ জীৱনতে হওক, আপোনাৰ প্ৰফেশ্যনেল জীৱনতে হওক, আপোনাৰ পাৰ্চনেল জীৱনতে হওক। গতিকে কথাটো এবাৰ মন কৰিব, আৰু সেই কমন যিটো ফিল্ডৰ কথা কৈছোঁ, এটা বিষয়বস্তুৰ কথা কৈছোঁ, সেইটো ক্ৰিয়েট কৰিবলৈ যত্ন কৰক। যদিহে মিছ হৈ আছে, তেতিয়া চাব পৰিৱৰ্তনটো আপুনি নিজেই কিছুদিনৰ পাছত দেখা পাব। ধন্যবাদ।